নমস্কাৰ বন্ধুসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। যিসকল বন্ধু-বান্ধৱীয়ে ভৱিষ্যতে শিক্ষকৰ চাকৰি কৰিব বিচাৰিছে তেওঁলোকৰ বাবে ভাল খবৰ। গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ যি BEd পাঠ্যক্ৰম তাৰ এডমিশ্যনৰ অফিচিয়েল নটিফিকেশ্যন আহি গৈছে আৰু 2026-28 একাডেমিক ছেছনৰ আবেদনৰ তাৰিখ বা আবেদন পাবৰ কাৰণে যিটো CET বা এন্ট্ৰেন্স দিব লাগে সেই এন্ট্ৰেন্সৰ তাৰিখ সকলোখিনি আহি গৈছে। ভিডিঅ'টোত গোটেইখিনি তথ্য আপোনালোকক কম সময়তে জনাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো প্ৰথমতে নিশ্চয় লাইক কৰিব আৰু ইয়াৰ এপ্লাইৰ লিংক বা অফিচিয়েল এডভাৰটাইজমেণ্ট সকলো আমাৰ ৱেবছাইট educationforassam.com দিয়া আছে। ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ। আৰু যিসকল বন্ধু-বান্ধৱীয়ে BEd বা DLEd কৰিব বিচাৰিছে বিভিন্ন ইউনিভাৰ্চিটিৰ আণ্ডাৰত বৰ্তমান সময়ত সেইবিলাকৰ আবেদন চলি আছে, তো আপোনালোকে আপোনালোকৰ বন্ধু-বান্ধৱীলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। গোটেইখিনি তথ্য ইয়াতে যিহেতু পাব। আৰু ইতিমধ্যে DLEdৰ এডমিশ্যনৰ কথাও আমি আমাৰ চেনেলত আপোনালোকক জনাইছোঁ। DLEd বা BEd সকলো পাঠ্যক্ৰম কৰিবৰ বাবে প্ৰথমতে আমি যিহেতু এটা কমন এন্ট্ৰেন্স টেষ্ট দিব লাগে, এই এন্ট্ৰেন্স টেষ্টটোৰ অফিচিয়েল চিলেবাছ দিয়ে আৰু সেই চিলেবাছ অনুসৰি আমি অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে ইতিমধ্যে PDF কিতাপ প্ৰস্তুত কৰিছোঁ। তো আপোনালোকে যদি বিচাৰে ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে, হোৱাটছআপ কৰিব, ডেমো চাই লৈ আপোনালোকে কিনি ল'ব পাৰিব। আৰু চাওক, এই এন্ট্ৰেন্স টেষ্টটো 2 ঘণ্টাৰ বাবে হয়। ইয়াৰ চিলেবাছৰ বিষয়েও আপোনালোকক জনাম। আৰু এইবাৰ যি গুৱাহাটী ইউনিভাৰ্চিটিৰ এই এন্ট্ৰেন্স টেষ্ট সেইটো অনুষ্ঠিত হ'ব 19 জুলাই 2026 ৰবিবাৰে। তো ইয়াতে চাওক, যিসকল বন্ধু-বান্ধৱীয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত এই BEd পাঠ্যক্ৰম কৰিব বিচাৰিছে তেওঁলোকৰ বাবে শিক্ষাগত অৰ্হতা BA BSc BCom পাছ কৰা হ'ব লাগিব, অথবা MA MSc MCom কৰা সকলেও কৰিব পাৰিব। মিনিমাম আপোনালোকৰ 50% মাৰ্ক থাকিব লাগে গ্ৰেজুৱেশ্যন বা মাষ্টাৰ্ছত, আৰু 45% SC ST OBC PWD কেণ্ডিডেটৰ বাবে। আৰু এই বছৰ যিটো আবেদন মাচুল সেইটো নিশ্চয় 2000 প্লাছ বেংক ট্ৰেনজেকশ্যন চাৰ্জ তেনেকুৱাই হ'ব পাৰে, ইয়াতকৈ বেছি নহ'ব লাগে। অফিচিয়েল কমপ্লিট এডভাৰটাইজমেণ্টটো এতিয়ালৈকে আমাৰ হাতত পৰা নাই, কিন্তু ইয়াৰ এপ্লাই আৰম্ভ হ'ব 12 জুন 2026 তাৰিখৰ পৰা 22 জুন 2026 তাৰিখলৈকে। আৰু 12 জুলাইৰ ভিতৰত আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। আৰু যিটো এন্ট্ৰেন্স সেইটো 19 জুলাই 2026 ৰবিবাৰে অনুষ্ঠিত হ'ব। আৰু ইয়াৰ ৰিজাল্ট হয়তো জুলাই মাহৰ লাষ্টৰ ফালে অথবা আগষ্টত ঘোষণা কৰিব। তাৰ পিছতে এডমিশ্যনবিলাক আৰম্ভ হ'ব আপোনালোকৰ মাৰ্কছ অনুসৰি। তো যিখিনি ইম্পৰ্টেণ্ট তথ্য সেইখিনি আপোনালোকৰ বাবে জনালোঁ। নেক্সট ভিডিঅ'ত মই আপোনালোকক এই এন্ট্ৰেন্সৰ চিলেবাছৰ বিষয়ে বা অন্যান্য যিখিনি তথ্য প্ৰয়োজন সেইখিনি আপোনালোকে কমেণ্ট কৰিব, কি জানিব বিচাৰিছে সেই বিষয়ে জনাম। তো ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।